লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ মহিলা সমিতি গঠন। লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতিয়ে লাহ শ্বহীদ বেদী প্ৰেক্ষাগৃহত আয়োজন কৰা ৰাজহুৱা সভাত লাহেশ্বৰী চাপৰিৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি সমূহ চৰকাৰে কেতিয়াও অধিগ্ৰহণ নকৰো বুলি স্পষ্টীকৰণ দিবলৈ দাবী উত্থাপন কৰিলে মহিলাসকলে। লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতিৰ সভাপতি যতীন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত সাধাৰণ সম্পাদক পংকজ কলিতাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে লাহেশ্বৰী চাপৰি কৃষিভূমি চৰকাৰে কেতিয়াও অধিগ্ৰহণ নকৰে, তেতিয়াহ'লে স্পষ্টকৈ কৈ আমাৰ কৃষকসকলৰ শংকা দূৰ কৰিব লাগে। সভাত লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ সমিতিৰ কাৰ্যকৰী সভাপতি দেৱেন্দ্ৰ নাথ দাস, পশ্চিম বংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰাঞ্জল কলিতা, উপসভানেত্ৰী চিম্পী কলিতা, বিশিষ্ট সমাজকৰ্মী প্ৰমেশ কলিতাই অংশগ্ৰহণ কৰে। শতাধিক মহিলা উপস্থিত থকা সভাখনত লাহেশ্বৰী কৃষিভূমিসমূহ সংৰক্ষণৰ কাৰণে লাহেশ্বৰী অঞ্চলটোৰ মহিলাসকলক লগত লৈ এখনি লাহেশ্বৰী কৃষিভূমি সংৰক্ষণ মহিলা সমিতি নামেৰে সমিতি গঠন কৰে। সমিতিখনত তুতুমণি দাসক সভানেত্ৰী আৰু নিভাৰাণী কলিতাক সম্পাদিকা হিচাপে লৈ এখনি ৪২জনীয়া সমিতি গঠন কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। আমাক চেটেলাইট নালাগে। আমাৰ লাহেশ্বৰী যিখন থান আছে সেইখিনিত আমাৰ খেতি পথাৰ আছে, সেইখিনিতে আমাৰ বহুত কৃষক মানুহে তাত খেতি কৰিছে, গৰু ছাগলী পুহিছে, সেই উপাৰ্জনেৰে ল'ৰা ছোৱালী পঢ়ুৱাইছে আৰু লগতে আমাৰ পৰিয়ালটো পোহপাল দি আছে। তাৰ পিছতে আমি কি ধুনীয়া ধুনীয়া খেতি খাব পাইছো। আমাৰ খেতিখিনিত তাৰমানে ঔষধ সাৰ এনে বঙালৰ পৰা কিনিব লগা হোৱা নাই। সেই পানীখিনি আমাক বন্ধ কৰিব নালাগে। সেই পানীখিনিৰ জৰিয়তে মাটিখিনি পলসুৱা হৈছে, সেই পলসুৱা হোৱাৰ কাৰণে আমি তাত স্বাৱলম্বী হৈ থিয় হৈ আছো। সেইখিনি আমি তাত খেতি বাতি কৰি আমি চলি আছো। আমি তাত খেতি কৰি কিনে আমি উপলব্ধ হৈছো, সেইকাৰণে আমাক চেটেলাইট চিনি নালাগে। আৰু সেই নদীটো বন্ধ কৰিলে আমাৰ বহুত অসুবিধা হ'ব। আমি পানী নাপাম, আমাৰ মানে খেতি পথাৰত অসুবিধা হৈ যাব, গৰু ছাগলীৰ অসুবিধা হ'ব। সেইকাৰণে আমাক চেটেলাইট চেনেল নালাগে। পদ্মপুৰাণত উল্লেখ থকা, অসমীয়া সাহিত্য বুৰঞ্জীত উল্লেখ থকা আমাৰ এই লাহেশ্বৰী খুঁটিটো ভগৱানৰ অৱদান, প্ৰাকৃতিক বৈচিত্ৰ্যৰে ভৰা আমাৰ এই লাহেশ্বৰীটো খুঁটিটো গভৰ্ণমেণ্টে মাৰিব ওলাইছে, পুতিব ওলাইছে, যাৰ কাৰণে আমাৰ এই অঞ্চলৰ কৃষক ৰাইজ সমূলঞ্চে ধ্বংস হ'ব। এই খুঁটিটোৰে আমাৰ হীৰাজান হৈ, খানাজান হৈ আমাৰ তিনিখন মৌজা পূব বংশৰ, পশ্চিম বংশৰ ৰামদিয়া অঞ্চলৰ খেতিয়কসকলে বাও ধান আৰু শালি ধানৰ খেতি নিজে উপকৃত হোৱাৰ উপৰিও তেওঁলোকে ধান অন্তত চৰকাৰৰ ওচৰত বিক্ৰী কৰিব পৰা হৈছে। গতিকে এই খুঁটিটো তেওঁলোকে বন্ধ কৰিব ওলাইছিলে। আমি তাৰ প্ৰতিবাদ কৰিছোঁ। আমি সেই কামটো ইতিমধ্যে বন্ধ কৰি ৰাখিছোঁ। গতিকে গভৰ্ণমেণ্টে আমাৰ লগত আলোচনাত বহক। খুঁটিটো পুতি তেওঁলোকে কি কৰিব খুজিছে আমাৰ জনা নাই, কিন্তু বহুতে কৈ আছে কিবা চেটেলাইট চিটি। মই চেটেলাইট চিটিৰ কথাটো মই নকওঁ, এইকাৰণে আমি ক'তো আমি নথি পত্ৰ পোৱা নাই। গতিকে এই খুঁটিটো যদি আমাৰ ধ্বংস হয় তেতিয়াহ'লে কি হ'ব? খুঁটিটো যদি মাৰি দিয়ে, যদি হৈ আচলতে তেওঁলোকে চেটেলাইট চিটি বনাই সঁচাকৈ, তেতিয়াহ'লে আমাৰ এই গাঁৱৰ ওচৰৰে যি পকা ৰাস্তা আছে তাৰ পৰা আমাৰ 100 মাটি, এই 100 মাটিৰ পৰা গোটেই চেটেলাইট চিটিটো তেওঁলোকে আৰম্ভ কৰিব বুলি আমি অনুমান কৰিছোঁ, আমি ভাবিছোঁ। কোনো কাৰণতে আমি এই লাহেশ্বৰী খুঁটিটো ভগৱানৰ অৱদান আমি হত্যা কৰিব নিদিওঁ। আমাৰ লাহেশ্বৰী খুঁটিটো মা সদৃশ, মাক আমি হত্যা কৰিব নিদিওঁ। ধন্যবাদ। আমি এই যে লাহেশ্বৰী নৈ, আচলতে তেওঁলোকে ব্ৰহ্মপুত্ৰৰ শাখা বুলি কৈ আছে। গতিকে আমি লাহেশ্বৰী তীৰ্থস্থানৰ কাৰণেই এই নৈৰ যে সৃষ্টি, সেইটো লাহেশ্বৰী নৈহে আচলতে। এইটো ব্ৰহ্মপুত্ৰৰ শাখা যদিও লাহেশ্বৰী নৈ, এই নৈটোকে নিৰ্ভৰ কৰি আমি আমাৰ খেতি পথাৰত বিভিন্ন ধৰণৰ খেতি বাতি কৰি তৰি তৰকাৰীৰ পৰা আৰম্ভ কৰি মৰাপাট, আলু, পিঁয়াজ আদি বিভিন্ন ৰং, কবি, মূলা আদিও কৰি আমি খাইছোঁ। আমি নিজে খোৱাৰ বাহিৰেও বজাৰত আমি কম পইচাতে 15-20 টকা কিলো আমি বজাৰতো এৰি দিব পাৰিছোঁ। যদি এই নৈৰ পানী নাথাকে তেতিয়াহ'লে আমাৰ এই মাটিবিলাকত ইমানখিনি উপাৰ্জন কেতিয়াও নহ'লহেঁতেন। গতিকে সেইকাৰণে আমি কৈছোঁ, আজি আমি মহিলা সমিতিও নিৰ্বাচন কৰিলোঁ
আমি আমাৰ সমিতিটো আছেই, আমি ইতিমধ্যে MLA, SDC, DC আদি অফিচতো প্ৰতিনিধিত্ব কৰি তেওঁলোকৰ পৰা বুজটো লৈছোঁ। তেওঁলোকে কিন্তু খুলি কোৱা নাই, কেৱল এটা কথাই কয় যে নৈখন বন্ধ কৰিলে বহুত মাটি হ'ব। আমিতো মাটি বিচৰা নাই, তেওঁলোকে বহুত মাটি আমাক কিয় দিয়ে? আমাক খেলিম দিয়াৰ সংস্থান দিব নালাগে, তেওঁলোকে সেইটো ওপৰত কৰি লৈ ডিঅ' চাইডৰ যি ভূমি আমি য'ত নেকি উপাৰ্জন কৰি ল'ৰা ছোৱালীক পঢ়াই আছোঁ, খাই আছোঁ, সেইখিনিও নাইকিয়া কৰিব বিচাৰিছে। এইটো আমি কেতিয়াও মানি নলওঁ। আমাৰ দৰকাৰ হ'লে অঞ্চলৰ পুৰুষ মহিলা সকলোৰে দেহ ল'ব লাগিব, গুলি মাৰিব লাগিব। আমাৰ মৃত্যুৰ পিছতহে এই বস্তু আমি এৰি দিম। মৃত্যুৰ আগত কেতিয়াও আমি চৰকাৰৰ এই হেলেংকাৰী কথাবিলাকত ভৰ কেতিয়াও নিদিওঁ। এইটো আমি দৃঢ় প্ৰতিজ্ঞবদ্ধ। লাহেশ্বৰী কৰ্মচাৰী পৰিষদ কৃষিভূমি তথা লাহেশ্বৰী নৈৰ যিবিলাক আমি কামত আজিলৈকে আগবাঢ়ি আছোঁ, এইটো সদায় লাগিয়ে থাকিম। আমি মৃত্যুৰ আগলৈকে লাগি থাকিম। ভৱিষ্যত বংশধৰবিলাকক আমি অন্ধকাৰত থৈ আমি শান্তিৰে কেতিয়াও মৰিব নোৱাৰিম, হয় গুলিত মৰিম। এইটোৱে আমাৰ শেষ কথা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।